আজি ইয়াত যেনেকৈ নাগৰিকসকল গোট খাইছে, এই নাগৰিকসকল স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ আহিছে, আহি কুংকি চৌধুৰীৰ কাষত থিয় হৈছে আৰু অসমৰ প্ৰতিখনজন ৰাইজ ইয়াত থিয় হ'ব লাগে। আৰু এইটো যিটো গোচৰ তেওঁলোকে ধৰিছে, এইটো গোচৰ তদন্তৰো যোগ্য গোচৰ বুলি মই নাভাবোঁ। নিৰ্বাচনী প্ৰচাৰৰ সময়তো দেখা গৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কুংকি চৌধুৰীৰ পৰিয়ালকে তেওঁলোকে আচলতে আক্ৰমণ কৰিছিলে বিভিন্ন ভাষাৰে। তাৰ নিৰ্বাচন হৈ যোৱাৰ পাছতো আজি কুংকি চৌধুৰী পুনৰবাৰ এনেধৰণৰ গোচৰ তেওঁৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে। ইয়াত ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীৰো আক্ৰোশৰ বলি হৈছে নেকি? তেওঁ একেবাৰে স্বাভাৱিকভাৱে আক্ৰোশৰ বলি হৈছে। তেওঁ চাওক, এটা কথা আপুনি চাব যে এতিয়া কি চলি আছে, মডেল কোড অফ কণ্ডাক্ট কোনে চৰকাৰ চলায়? নিৰ্বাচনী আয়োগে চৰকাৰ চলায়, মুখ্য সচিব ইয়াৰ প্ৰধান। তেনেকুৱা এটা সময়ত মুখ্যমন্ত্ৰীয়ে আপোনাৰ সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে মই পুলিচ পঠাইছো। কি অধিকাৰত পঠাব তেওঁ পুলিচ? তেওঁ পঠিয়া আজিৰ তাৰিখত যে 4 মে'ৰ পিছত যদি তেওঁ পুনৰ ক্ষমতালৈ আহি শপত লয়, তাৰপিছত তেওঁৰ অধিকাৰ আছে, কিন্তু আজিৰ তাৰিখত তেওঁৰ অধিকাৰ নাই। অৰ্থাৎ তেওঁ আনকনষ্টিটিউচনেলি এই অধিকাৰ প্ৰয়োগ কৰিছে। সেইটো আটাইতকৈ বিপদজনক। আৰু সেইটোৱে এইটো কথা সূচায় যে সম্পূৰ্ণভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁ যিটো আক্ৰোশ পূৰণৰ বাবে এই কামটো কৰিছে। আপুনি চাওক যে কুংকি চৌধুৰী কাইলৈ জিকে হাৰে এয়া ভোটাৰ ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু কুংকি চৌধুৰী এই যি নিৰ্বাচনত তেওঁ অংশগ্ৰহণ কৰিলে, সি এটা নেৰেটিভ অসমৰ মানুহৰ মাজলৈ লৈ গ'ল, যিটো নেৰেটিভে মই ভাবোঁ যে আপোনাৰ ভাৰতীয় জনতা দলক সাংঘাতিকভাৱে ক্ষতি কৰিছে। আৰু সেই আক্ৰোশত তেওঁ যে এই যে এটা কঠোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে, সেইটোৰ কাৰণে সেইটোৰ কাৰণে এইটো এটা তেওঁ ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে আৰু এনেদৰে তেওঁক হাৰাছমেণ্ট কৰিছে এই ছোৱালীজনীক। কুংকি চৌধুৰীয়ে বিধি উলংঘন কৰিলে এনেধৰণৰ শাস্তি লৈছে, কিন্তু যিসকল শাসকীয় পক্ষ বা মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন ধৰণৰ বিধি উলংঘন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে শাস্তি কোনে ল'ব বা কিয় নাই লোৱা? স্বাভাৱিকভাৱে সেইটোৱেইটো প্ৰশ্ন যে আজি কুংকি চৌধুৰী এফআইআৰখনৰ ওপৰত একো কৰা নহয়, কিন্তু কুংকি চৌধুৰীৰ বিৰুদ্ধে দিয়া এফআইআৰখনত কাম কৰা হয়, গোচৰ তদন্ত কৰা হয় আৰু তেওঁক মাতি অনা হয়। সেই কথাটোৱে বাৰে বাৰে সূচাইছে। আজি খোৱাঙত কি হৈছে? গাড়ী ভাঙিছিলে কাৰ? লুৰিণজ্যোতি গগৈৰ গাড়ী ভাঙিছিলে, কিন্তু তালাচী চলোৱা হ'ল কাৰ ঘৰত? লুৰিণজ্যোতি গগৈৰ ঘৰত। গতিকে সেইকাৰণে মই কৈছোঁ যে এইটো সম্পূৰ্ণৰূপে আক্ৰোশমূলক। এই যিবোৰ ঘটনা ঘটি আছে আইনসংগত নহয়, বিধিসংগত নহয়। এৰেষ্ট কৰিব লাগিছিল কাক? বিমল বৰাক, যি মুকলিভাৱে আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি কৰিম বুলি ভাবুকি দিছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিছিল। তেওঁক গ্ৰেপ্তাৰ নকৰি আপোনাৰ তালাচী চলোৱা হৈছে আপোনাৰ লুৰিণজ্যোতি গগৈৰ ঘৰত। গতিকে সেইকাৰণে মই ভাবোঁ যে এই সমস্ত প্ৰক্ৰিয়া শেহতীয়াকৈ অসমত যিটো হৈছে তাৰ দুটা কাৰণ। এটা হ'ল তেওঁলোকে এটা ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে, আৰু দ্বিতীয় কথাটো হ'ল যে এই গোটেই কথাটোৰ আঁৰত যে নিৰ্বাচনৰ পৰিণতি সম্পৰ্কে তেওঁলোক সম্পূৰ্ণ কনফিডেণ্ট নহয়। সেইকাৰণে তেওঁলোকে যিটো ইংৰাজীত কোৱা যায় দে হেভ বিন ৰাটলড। গতিকে সেইটো হৈছে আৰু সেইকাৰণে এইবিলাক কাম কৰিছে। আজি নিৰ্বাচনী বিধি উলংঘনৰ যিখিনি অভিযোগ দিছে সেয়া আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰিছেনে? আপুনি যিহেতু গৈছিল ভিতৰত। চাওক, মই সেইটো ভিতৰত তদন্তৰ সময়ত কোনো থাকিব নোৱাৰে, তেওঁৰ যেতিয়া ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছে। কিন্তু মই ভাবোঁ যে এফআইআৰখন আপুনি যদি পঢ়ি চায় তেতিয়াহ'লে আপুনি গম পাব যে এইটো একেবাৰে মেকিং, মানে এইটো সম্পূৰ্ণৰূপে সজোৱা পৰোৱা এটা কেছ। এইটো গোচৰ কেৱল মাত্ৰ হাৰাছমেণ্ট দিয়াৰ কাৰণে কৰা গোচৰ, তৰা গোচৰ। যিহেতু এটা ফলছ এলিগেশ্যন লগাই এখন এফআইআৰ লজ হৈছিল, যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে। তো সেইকাৰণে ভালেই হৈছে, তেওঁ মাতিছে, মই খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ, মোৰ পক্ষখিনি ৰাখিলোঁ, আৰু মোৰ পুৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব। নাই, একদমেই কৰা নাই। আকৌ ক'ম, মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ, মাতিছে, মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ। এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব। নাই, মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক। মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ, আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই, সেই আবেলিয়ে। তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফলছ এলিগেশ্যন লগাইছে। চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছিলে মোৰ ষ্টেটমেণ্টছখিনি মই দিলোঁ। হয় হয়, সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে, কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো। হয়।
যিহেতু এটা ফলছ এলিগেশ্যন লগাই এখন FIR লজ হৈছিল যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে তো সেইকাৰণে ভালেই হৈছে তেওঁ মাতিছে মই খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ মোৰ পক্ষখিনি ৰাখিলোঁ আৰু মোৰ পুৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব আপুনি প্ৰকৃততে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছিলে নেকি নাই একদমেই কৰা নাই আকৌ ক'ম মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ মাতিছে মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব হয় নাই মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই সেই আবেলিয়ে তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফলছ এলিগেশ্যন লগাইছে চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছিলে মোৰ ষ্টেটমেণ্টছখিনি মই দিলোঁ হয় হয় AI ভিডিঅ' যিটো সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো হয় যিহেতু এটা ফলছ এলিগেশ্যন লগাই এখন FIR লজ হৈছিল যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে তো সেইকাৰণে ভালেই হৈছে তেওঁ মাতিছে মই খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ মোৰ পক্ষখিনি ৰাখিলোঁ আৰু মোৰ পুৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব আপুনি প্ৰকৃততে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছিলে নেকি নাই একদমেই কৰা নাই আকৌ ক'ম মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ মাতিছে মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব হয় নাই মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই সেই আবেলিয়ে তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফলছ এলিগেশ্যন লগাইছে চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছিলে মোৰ ষ্টেটমেণ্টছখিনি মই দিলোঁ হয় হয় AI ভিডিঅ' যিটো সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো হয় যিহেতু এটা ফলছ এলিগেশ্যন লগাই এখন FIR লজ হৈছিল যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে তো সেইকাৰণে ভালেই হৈছে তেওঁ মাতিছে মই খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ মোৰ পক্ষখিনি ৰাখিলোঁ আৰু মোৰ পুৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব আপুনি প্ৰকৃততে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছিলে নেকি নাই একদমেই কৰা নাই আকৌ ক'ম মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ মাতিছে মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব হয় নাই মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই সেই আবেলিয়ে হয় দেৱপ্ৰতিম চাওক যে আজি কুংকি চৌধুৰী পাণবজাৰ থানালৈ মাতি অনা হৈছে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘন কৰাৰ কেতবোৰ অভিযোগ উত্থাপন হৈছে কিন্তু এই অভিযোগবোৰৰ কিমান তথ্য প্ৰমাণ আছে সেই কথাখিনি কিন্তু এতিয়াও স্পষ্ট নহয় আৰু পুৱা তেওঁ 11 বজাত আহি পাণবজাৰ থানাত উপস্থিত হৈছে আৰু আমাৰ সৈতে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আছে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম শান্তনু আজি যিহেতু কুংকি চৌধুৰী পাণবজাৰ থানাই মাতি আনিছে ইয়াৰ পূৰ্বে তেওঁৰ যি দলৰ সদস্যসকল আছিল PR টিম আছিল তেওঁলোকক মতা হৈছিল অভিযোগবোৰ কি আচলতে আইনী দৃষ্টিৰে আপুনি যেন চাইছে যিবিলাক অভিযোগ আনিছে প্ৰথম কথাটো হ'ল এইবিলাক যিবিলাক গোচৰ যিবিলাক ধাৰা গোচৰটো ৰেজিষ্টাৰ কৰা হৈছে পঞ্জীয়ন কৰা হৈছে গোটেইবোৰ বেইলেবল অফেন্স এইবিলাকত কোনো নন বেইলেবল ধাৰা সংযুক্ত নাই গতিকে ইয়াত তেওঁক কোনোবা কাৰণত এৰেষ্ট কৰাৰ প্ৰশ্নটো উঠিবই নোৱাৰে প্ৰথম কথাটো হ'ল সেইটো দ্বিতীয় কথা যি ধৰণৰ অভিযোগ অনা হৈছে এইবিলাক নিতান্তই সাধাৰণ অভিযোগ আৰু আপুনি যদি এজাহাৰখন পঢ়ে তেতিয়াই গম পাব যে এই অভিযোগবোৰ মোটামুটিভাৱে তেওঁলোকে এটা সম্পূৰ্ণৰূপে এই ছোৱালীগৰাকীক মানে তেওঁক হাৰাছমেণ্ট দিয়াৰ কাৰণে অনা অভিযোগ তাৰ বাদে এইবিলাক কিবা হ'ব বুলি হয় বুলি মই নাভাবোঁ আৰু এইটো এটা কথা যে প্ৰথমতে আজি দুদিন পূৰ্বে তেওঁলোকক সকলোকে মাতি আনিলে ৰাতি 12-1 বজাত গৈ মানুহক উঠাই আনিছে তেনেকুৱা ধৰণৰ হেইনাছ অফেন্স এইবিলাক একো নহয় গতিকে যদিও কৰিছে বুলিও কোনোবাই অভিযোগ কৰে যে এনেকুৱা ধৰণৰ
নিৰ্বাচনী মানে ৰিপ্ৰেজেণ্টেটিভছ অফ পিপুল ছেক্টৰ কিবা ভায়লেট কৰিছে। গতিকে এই গোটেই কথাটোৱে এইটো কথা প্ৰমাণ কৰে যে গোটেই এজাহাৰখনে আচলতে এই কুংকি চৌধুৰীক আপোনাৰ হাৰাছমেণ্ট দিয়াৰ কাৰণে ৰুজু কৰা এটা গোচৰ, আৰু সেইকাৰণে বাৰে বাৰে আজি আপুনি চাওক যে কুংকি চৌধুৰীটো এখন এজাহাৰ দিছিলে যে তেওঁৰ এখন এটা ভিডিঅ' এটা উলিয়াই পেলাই কৰিছিল। কোনে কৰিছিল? অভিযোগ অনা হৈছিল যে সেইটো আপোনাৰ বিজেপিৰ IT চেলৰ মানুহে কৰিছে। সেইখনৰ গোচৰত তেওঁলোকে পঞ্জীয়ন কৰিলেনে? তেওঁলোকে সেইটো তদন্ত কৰিলেনে? কাৰোবাক গ্ৰেপ্তাৰ কৰিলেনে সেইটোত, বা কাৰোবাক থানালৈ আনি সোধপোছৰ কাৰণেও ৰাখিলেনে? সেইটোতো একো কৰা নাই। অথচ এই ছোৱালীজনী যিজনীয়ে অতি ভদ্ৰভাৱে এটা আপোনাৰ উদাহৰণ দাঙি থৈ পেলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে যে আজি যিটো সময়ত ভাল মানুহ আপোনাৰ ৰাজনীতিলৈ আহিব নোখোজে তেনেকুৱা সময়ত তাই অতি সুস্থভাৱে পৰিচালনা, কাকো কোনো ধৰণৰ বেয়া আক্ৰমণ কৰা নাই, মুখৰ ভাষা শালীন, আপোনাৰ যি ধৰণে তেওঁ মানে গোচৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইটো সকলো অসমৰ সকলো প্ৰান্তৰ মানুহে শলাগ লৈছে। তেনেকুৱা এটা সময়ত যে এটা নেৰেটিভ তেওঁ বিল্ড কৰিবলৈ সক্ষম হ'ল, মই ভাবোঁ যে সেইটো কাৰণে সম্পূৰ্ণৰূপে হাৰাছমেণ্টৰ কাৰণে তেওঁক আনি পেলাই ইয়াত বাৰে বাৰে আপোনাৰ এনেকৈ মাতি অনা হৈছে। আৰু তেওঁ এখন 35(3) নটিচ দিছে, য'ত তেওঁলোকে সেই নটিচখনত যিবিলাক ধাৰা সংযোজিত আছে তাত গ্ৰেপ্তাৰেই কৰিব নোৱাৰে, তাত তেওঁলোকে কৈ আছে যে যদি আপুনি নাহে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিছে। কি দৰকাৰ তেওঁলোকৰ এই ভাবুকি দিয়া? গতিকে সেইকাৰণে মই ভাবোঁ যে এইখন যিটো গোচৰ তেওঁলোকে চলাইছে সম্পূৰ্ণভাৱে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত। যোৱা নিৰ্বাচনত কি হ'ব এইটো লৈ পেলাই চৰকাৰ শংকিত বা মুখ্যমন্ত্ৰী শংকিত। সেইকাৰণে এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকে চাওক যে এইটো কেৱল বিক্ষিপ্ত এটা ঘটনাৰূপে চালে নহ'ব। আজি খোৱাঙত কি হৈ আছে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত আপুনি সেইটোও চাব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে যিবিলাকৰ দ্বাৰা চৰকাৰখনে যে ভয় খাইছে নিৰ্বাচনৰ পৰিণতিলৈ সেইটো নিশ্চিত হৈছে। আৰু মই ভাবোঁ যে আজি ইয়াত যেনেকৈ নাগৰিকসকল গোট খাইছে, এই নাগৰিকসকল